নমস্কাৰ আজি আমি ভিডিঅ'টিত আলোচনা কৰিম আপোনালোকৰ প্ৰথম ইউনিটত থকা অসমীয়া লোকসাহিত্য তাৰ প্ৰথম পইণ্টটো অসমীয়া লোকসাহিত্য প্ৰকাৰ আৰু বৈশিষ্ট্য সম্পৰ্কে লোকসাহিত্য বুলি ক'লে আমি সাধাৰণতে মৌখিক সাহিত্যক বুজা যায় অৰ্থাৎ মানুহৰ মুখে মুখে প্ৰচলিত সাহিত্যসমূহক আমি লোকসাহিত্য বুলি কওঁ অৰ্থাৎ যিবোৰ সাহিত্যৰ লিখিত ৰূপ নাই কিন্তু বৰ্তমান লোকসাহিত্যৰ লিখিত ৰূপ পোৱা যায় উদাহৰণস্বৰূপে আমি যদি আমাৰ ওচৰ চুবুৰীয়া পৰ্বতীয়া জাতিবোৰলৈ লক্ষ্য কৰোঁ তেতিয়া আমি দেখা পাম যে তেওঁলোকৰ বহুতৰে লিখিত সাহিত্য নাই কিন্তু মুখে মুখে প্ৰচলিত গীত মাত সাধুকথাৰ প্ৰচলন আছে সেইদৰে সকলো জাতিৰেই সাহিত্যই লিখিত ৰূপ পোৱাৰ আগতে মৌলিক গীত মাত প্ৰবচন সাধুকথা থকাৰ প্ৰমাণ পোৱা যায় অসমীয়া ভাষাতো তেনেধৰণৰ লোকগীত সাধুকথা প্ৰবচন হয়তো প্ৰচলিত আছিল সাহিত্যই লিখিত ৰূপ পোৱাৰ আগতে আনকি বৰ্তমানেও নিৰক্ষৰ জনসমাজৰ মুখে মুখে গীত পদ ৰচনা কৰি মৌখিকভাৱে প্ৰচলন হোৱাৰ ৰীতি চলি আছে এনেধৰণৰ পুৰুষানুক্ৰমে মুখে মুখে প্ৰচলিত হৈ থকা লোকগীতসমূহে বিভিন্ন যুগৰ পৰিৱেশৰ প্ৰভাৱত পৰি ইয়াৰ ৰূপ সলাই ভাষাই এক আধুনিক ৰূপ লয় তাৰোপৰিও ৰচকৰ কোনো পৰিচয় নথকাত এই মৌখিক সাহিত্যৰ উদ্ভৱকাল সঠিককৈ নিৰ্ণয় কৰাটো কঠিন বাকীবোৰৰ সম্পৰ্কে নিঃসন্দেহে ক'ব পাৰি যে সেইবোৰত প্ৰাচীনতাৰ প্ৰমাণ কম অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ আদি যুগত অৰ্থাৎ দশম ত্ৰয়োদশ শতিকাৰ ভিতৰত সেইবোৰ ৰচিত হৈছিল বুলি ক'বলৈ যুক্তি বৰ কম দুই এটা গীত হয়তো প্ৰাচীন কিন্তু তাৰ সাজ পোছাক কিছু পৰিমাণে অপ্ৰাচীন সমালোচকসকলে লোকগীতসমূহক আদি যুগত স্থাপন কৰিছে পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে তেওঁ অসমীয়া সাহিত্যৰ চানেকি গীতিযুগ বুলি অসমীয়া সাহিত্যৰ প্ৰাচীনতম কালটো নিৰ্দেশ দাঙি ধৰিছে উল্লেখযোগ্য যে পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে তেওঁ অসমীয়া সাহিত্যৰ চানেকিত গীতিযুগ বুলি অসমীয়া সাহিত্যৰ প্ৰাচীনতম কালটোক নিৰ্দেশ কৰিছে এই যুগটোক তেখেতে 600 পৰা 800 অব্দৰ ভিতৰত ধৰিছে সমালোচকসকলে গীতবোৰক আদি যুগত স্থাপন কৰাৰ গীতবোৰক আদি যুগত স্থাপন কৰাৰ প্ৰধান যুক্তি হ'ল যে সকলো ভাষাৰ লিখিত আৰু পৰিমাৰ্জিত সাহিত্য সৃষ্টি হোৱাৰ আগতে জনসমাজে মৌখিক গীত নৃত্যৰ মাজেদিয়ে সামূহিক জীৱনৰ আশা নিৰাশা প্ৰেম প্ৰীতি আনন্দ উৎসৱৰ ভাৱ ফুটাই তুলিছিল অসমীয়া লোকসাহিত্যৰ ভিতৰত আমি প্ৰধানকৈ লোকগীত ফকৰা যোজনা প্ৰবচন আদিৰ কথা ক'ব পাৰোঁ নৃতত্ব আৰু সমাজতত্বৰ অধ্যয়নৰ ফালৰ পৰা সাধুকথাৰ মূল্য যথেষ্ট আছে কিন্তু সাহিত্যৰ বুৰঞ্জীত সাধুকথাৰ মূল্য বৰ বেছি নাই ইয়াত আমি মৌখিক সাহিত্যৰ ইতিহাস সম্পৰ্কে আলোচনা কৰিম মৌখিক পৰম্পৰাত মৌখিক পৰিবহণ পদ্ধতি থকা সমাজত মৌখিক সাহিত্য আৰু অত্যাধুনিক লেখাকে ধৰি যিকোনো লিখিত সাহিত্য দুয়োটাকে সামৰি লোৱা এটা সাধাৰণ শব্দ হিচাপে দেখা যায় লগতে সম্ভাৱনাপূৰ্ণভাৱে এই ৰূপসমূহৰ সৈতে ক্ৰিয়া কৰিব পৰা দৃশ্য আৰু
পৰিৱেশন কলা হিচাপে ইয়াৰ প্ৰকাশ বৃদ্ধি কৰে বা অতিৰিক্ত প্ৰকাশভংগীৰ মাধ্যম আগবঢ়ায়। মৌখিক সাহিত্যৰ সঠিক অনুবাদ কৰে। আজিৰ তাৰিখত বুজাৰ দৰে মৌখিক সাহিত্যক যিয়ে গঠন কৰে ইয়াকে বুজা যায় যে ই সেই লোকমাধ্যমৰ অংশ বা যাৰ সহায়ত এখন সমাজৰ সদস্যসকলৰ মাজত মৌখিকভাৱে সমাজৰ গভীৰ আৰু সাধাৰণ সাংস্কৃতিক কাম কাজ চলায়। এই অৰ্থত মৌখিক জ্ঞান হৈছে ভাষাভিত্তিক মানৱ সমাজৰ আৰম্ভণিৰ পৰাই মৌখিক ৰূপৰ জ্ঞান আৰু সংস্কৃতিৰ বুকুত প্ৰাচীন কাহিনীযুক্ত যোগাযোগ আৰু এজনৰ পৰা আনজনলৈ যোৱাৰ বাবে স্বাভাৱিক এক প্ৰাচীন প্ৰথা আৰু ধাৰণা। এইদৰে বুজা মৌখিক সাহিত্যক আনুমানিকভাৱে স্বীকৃতি দিয়া হৈছে চিত্ৰকলাৰ লেখাকে ধৰি অমৌখিক মাধ্যমত ইতিহাস লিপিবদ্ধ কৰাৰ আগতে। 19 শতিকাৰ পূৰ্বসূৰীৰ পিছত হেক্টৰ মুনৰো, চেডউইক আৰু নেৰো কেৰছো চেডউইকে সাহিত্যৰ বৃদ্ধিৰ ওপৰত তুলনামূলক কামত মৌখিক সাহিত্যক ধাৰণা হিচাপে অতি ব্যাপকভাৱে প্ৰকাশ কৰিছিল। 1960 চনত এলবাৰ্ট বি লৰ্ডে দ্য ছিংগাৰ অৱ টেলছ প্ৰকাশ কৰে, যিয়ে প্ৰাচীন আৰু পিছৰ উভয় গ্ৰন্থৰ তৰলতা ৰচনা অনুষ্ঠানৰ সময়ত ব্যৱহৃত মৌখিক সূত্ৰ নীতিসমূহ প্ৰভাৱশালীভাৱে পৰীক্ষা কৰে। বিশেষকৈ সমসাময়িক পূব ইউৰোপীয় ৱাৰ্ডসকলে দীঘলীয়া পৰম্পৰাৰ আখ্যানসমূহ সম্পৰ্কিত কৰে। 1970 চনৰ পৰাই মৌখিক সাহিত্য শব্দটো সাহিত্য পণ্ডিত, নৃতত্ত্ববিদ, আৰু নৃতত্ত্ববিদে উভয়ৰে ৰচনাত প্ৰকাশ পায়। ফিয়েগান, অসমীয়া লোকসাহিত্যৰ প্ৰকাৰসমূহৰ ভিতৰত লোককথা, লোকনাট, প্ৰবাদ, ফকৰা ইত্যাদি উল্লেখযোগ্য, যিবোৰ মৌখিকভাৱে মুখে মুখে প্ৰচলিত হয় আৰু লোকসমাজৰ সাংস্কৃতিক, ধৰ্মীক আৰু সামাজিক বিষয়সমূহ ধৰি ৰাখে। এই সাহিত্যৰ বৈশিষ্ট্য হৈছে ইয়াৰ সামাজিক সংহতি, ব্যৱহাৰিক উপযোগিতা, যুগোপযোগী পৰিৱৰ্তনশীলতা, অৱশ্যম্ভাৱীভাৱে সামূহিক সৃষ্টি। সাধুকথা পৃথিৱীৰ লোকসাহিত্যৰ এটি ভাগ। লোকসাহিত্যৰ অন্যান্য বিভাগৰ দৰে সাধুকথাৰো সৃষ্টি কেতিয়াৰ পৰা হ'ল ঠাৱৰ কৰা অসম্ভৱ। তথাপি অনুমান কৰা যায় যে সাধুকথাৰ প্ৰাগৈতিহাসিক দিনৰ পৰাই মানুহৰ মুখে মুখে চলি আহিছে আৰু ই জনসমাজত যুগ যুগ ধৰি বৰ্তি থকাৰ সম্ভাৱনা আছে। লোকৰ মুখত পৰি পৃথিৱীৰ একোটা সাধুৱে ভাৱ, ভাষা, বৰ্ণনাত কিছু নেতৃত্ব লৈ আনক একোটা সাধুৰ সৃষ্টি কৰিছে। সেয়েহে পৃথিৱীৰ সকলো সাধুৰে একোটা মিল দেখা যায়। সাধুকথাবোৰ প্ৰাগৈতিহাসিক যুগৰ সমাজ জীৱনৰ অধ্যয়নৰ সমল। মানুহৰ বুৰঞ্জী জানিবৰ বাবে ফাইল'লজি আৰু ভাষাতত্ত্ব জানিবৰ বাবে মাইথ'লজি জনাৰ প্ৰয়োজন। সেইদৰে সাধুকথা জনাৰো দৰকাৰ, কাৰণ সাধুকথাত একোটা জাতিৰ সকলো শ্ৰেণীৰ মানুহৰ আচাৰ ব্যৱহাৰ, ৰীতি নীতি, চিন্তা চৰ্চা আদিৰ
সুন্দৰ প্ৰতিফলন ঘটে। নেক্সট হৈছে ফকৰা যোজনা আছামিজ প্ৰভাৰ্ব। অসমীয়া ভাষাত প্ৰবাদ ৰূপে চিৰন্তন সাধাৰণ জ্ঞানৰ শিক্ষা, যাক সাধাৰণ অসমীয়া গঞা ৰাইজে বুজি পাবৰ বাবে সৰল ভাষা, প্ৰতীক আৰু যোজনাবোৰৰ দৈনন্দিন কথা বতৰাত প্ৰায়ে ব্যৱহাৰ কৰা দেখা যায়। কিছুমান ফকৰা যোজনাক ডাকৰ বচন বুলি জনপ্ৰিয় নামেৰে ৰখা যায়। আক্ষৰিক অৰ্থত ই প্ৰবাদ বুজালেও অসমীয়া গঞাই এইবোৰক ডাক পুৰুষ বুলি এক কাল্পনিক ঐতিহাসিক চৰিত্ৰই কোৱা কথা কল্পনা কৰোঁ। ডাকৰ বচনবোৰ সাধাৰণতে প্ৰবাদ বা প্ৰত্যন্তৰ বা প্ৰবচন হৈছে কোনো জ্ঞানগৰ্ভ সাধাৰণ সত্য বুজাবলৈ পৰম্পৰাগতভাৱে চলি থকা চুটি আৰু ৰসাল উক্তি। অসমীয়া ভাষাত প্ৰচলিত বিভিন্ন প্ৰবাদসমূহ হৈছে ডাকৰ বচন, ফকৰা যোজনা ইত্যাদি। মালিতা, ইংৰাজীত ভেলাড, পদ্যৰ এটা প্ৰকাৰ, প্ৰায় সাংগীতিক লয়যুক্ত একোটা আখ্যান। মধ্যযুগৰ শেষৰ ফালৰ 19 শতিকালৈকে ব্ৰিটেইন আৰু আয়াৰলেণ্ডৰ মালিতাৰ কোনো নিৰ্দিষ্ট গঠন নাথাকে। ইয়াৰ শাৰী আৰু স্তৱকৰ সংখ্যা ভিন্ন হ'ব পাৰে। বহুতে বেলাডত ক, খ, গ, ঘ এসময়ত বহুতো বেলাড লিখি এক পৃষ্ঠাৰ প্ৰহসন হিচাপে বিক্ৰী কৰা হৈছিল। 18 শতিকাৰ পৰা কবি আৰু সুৰকাৰসকলে প্ৰায়ে এই ৰূপটো ব্যৱহাৰ কৰি সাংগীতিক বেলাড প্ৰস্তুত কৰে। 19 শতিকাৰ শেষৰ ফালে এই শব্দটোৱে জনপ্ৰিয় প্ৰেম কাহিনী এসময়ত বেলাড লিখি এক পৃষ্ঠাৰ প্ৰহসন হিচাপে